এটা কিন্তু মুছলিম আৰু মাইনাজনী আছে হিন্দু বৰ্মন তো আমাৰ এইটো ঠাইত হিন্দু মুছলিম একতা খুবেই ধুনীয়া এটা পৰিৱেশ আমাৰ এই গোসাইডিবি গাঁৱত আছে বন্ধুসকল আপোনালোকে চাই আছে টিভি ৰহিম ফেচবুক পেজ আনি ইউটিউব চেনেল বৰ্তমান আছোঁ মই অসমৰ গোৱালপাৰা জিলাৰ গোসাইডিবি মোৰ লগত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মিছ মেনেজা বেগম মানে কুকিল কণ্ঠ আৰু লগত আছে মাইনাজনীৰ নামটো মই সুধি লওঁ মানে তোমাৰ নাম কি লিপিকা বৰ্মন খুবেই ধুনীয়া এটা নাম বন্ধুসকল আজি এটা আপোনালোকক অসমীয়া গীত শুনাব দুজনে মিলিয়ে গানটো লিখিছিলে কোনে জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিলে তাৰে গীত আৰু মই এখেতক লগ পাইছিলোঁ যোৱা বছৰ সাংস্কৃতিক মহাসংগ্ৰামত লগ পাইছিলোঁ আৰু এখেতে ধুনীয়া জ্যোতি সংগীত গাব পাৰে তাত ধুনীয়া এটা কণ্ঠ আছে সেইকাৰণে ভাবিছোঁ আজি আমি অকণমান জ্যোতি সংগীত গোৱাৰ কাৰণে চেষ্টা কৰিম তো মাইনা কিন্তু মই দেয়া বাসন খুবই সুন্দর ডান্স করে তারপরে গান অল্প লোক গাইবের পায় তো কীভাবে সম্ভৱ মাইনা তুই ইয়াত মানে কেমনে শিকলো মোৰ ঘৰৰ পৰাই বহুত ছাপৰ্ট কৰে আৰু আমাৰ শিক্ষকগুলো বহুত কি কৰে মানে ছাপৰ্ট কৰে যাতে মই ভালকৈ আগুৱাই যাব পাৰোঁ ডেন্স কৰি সেয়ে আৰু মই মোবাইলৰ ভিডিঅ'ৰ পৰা চাই ডেন্সবোৰ শিকোঁ গানো গাই আছে প্লাছ ডান্সো কৰি আছা বন্ধুসকল ডান্সত যোনে জড়িত থাকে ডান্স কৰিলে কিন্তু এই গাটো যে আছে ফ্ৰী থাকে তাৰপিছত বেমাৰো কম হয় জানা মতে আর কি তে গান গাওয়াটো সেনেকুৱা এটা প্ৰতিভা যি গানে মানুহক জ্ঞান দিয়ে মানে কথাবোৰ গানের সুরেৰে মানুহক বুজাই দিয়ে ইচ্ছা কৰিলে যে আপুনি গাব কিন্তু নোৱাৰে আপোনাৰ অন্তৰ হৃদয় থাকিব লাগিব তেতিয়াহে আপুনি গানটো গাব পাৰে গছে গছে পাতি দিলে ফুলৰে হৰাই কিৰা মৰাম ফুলৰে হৰাই ফুলৰে হৰাই গছে গছে পাতি দিলে ফুলৰে হৰাই কিৰা মৰাম ফুলৰে হৰাই ফুলৰে হৰাই কলিয়া ভমৰা গুঞ্জৰি আহে কলিয়া ভমৰা গুঞ্জৰি আহে গোন্ধকে ধিয়াই কিৰা মৰাম গোন্ধকে ধিয়াই গোন্ধকে ধিয়াই গছে গছে পাতি দিলে ফুলৰে হৰাই কিৰা মৰাম ফুলৰে হৰাই ফুলৰে হৰাই ফুলৰে হৰাই ধন্যবাদ বহুতে মানে ভাল লাগিছে একচুৱেলিতে কি ক'ম মাইনা তুমি মানে এইটো কোনে শিকাইছিলে গানটো মই আমাৰ যেতিয়া সাংস্কৃতিক মহাসংগ্ৰাম হৈছিল তেতিয়া আমি স্কুলৰ পৰা প্ৰেক্টিছ কৰি আছিলোঁ মানে তাৰপিছত বাইদেউ আপুনি হয় মই মহাসংগ্ৰামতে ইয়াক লগ পাইছিলোঁ আৰু তাতে মই দেখিছোঁ বহুত ধুনীয়া কণ্ঠ তাৰপিছত মই বহুত তাক কওঁ মানে যে তুমি ভালকৈ গোৱা তুমি পাৰিবা তেনেকুৱা মই উৎসাহ দি আছোঁ মানে উৎসাহ দিছে তাৰপিছত আপুনি আশীৰ্বাদ দিছে আশীৰ্বাদ মানুহক যে দিলে ইয়াতকৈ আৰু ডাঙৰ কথা হ'ব নোৱাৰে মানুহৰ মুখত জয় মানুহৰ মুখত কয় তে যিহেতু বাইদেউ এজন মুছলিম সম্প্ৰদায়ৰ লোক বাইদেউ কিন্তু মুছলিম আৰু মাইনাজনী আছে হিন্দু বৰ্মন তো আমাৰ এইটো ঠাইত হিন্দু মুছলিম একতা খুবেই ধুনীয়া এটা পৰিৱেশ আমাৰ এই গোসাইডিবি গাঁৱত আছে আৰু মাইনা তুমি যিহেতু তোমাৰ টিচাৰ বা আৰু যিবিলাক তোমাৰ লগৰী আছে মুছলিম আছেনে নাই সিহঁতে কেনেকুৱা মানে কোনো তোমাৰ লগত এই হিন্দু বুলি ইউটিউব কৰে ন ভিডিওটো কোনে কৰিবলৈ চাইছে আপোনালোকে কমেণ্টত জনাই দিব আৰু ফেচবুক পেজত নতুন হ'লে পেজটো ফ'ল' কৰি দিব অলৰেডি অন কৰিব যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম সকলোৰে আগত মই ভিডিঅ'টো আপোনাৰ মোবাইলত গুচি যাব মেনেজা বেগম ছিংগাৰ পেজটো আপোনালোকে নিশ্চয় ভিজিট কৰিব বন্ধুসকল আজিকালি দেখা গৈছে ছ'চিয়েল মিডিয়া একটা ডাঙৰ প্লেটফৰ্ম এই প্লেটফৰ্মত কাম কৰি বহুতে মানে ডেভেলপ হয় বাইদেউ ইচ্ছা কৰিছে যাতে মই অলপ ডেভেলপ হ'ব পাৰোঁ হয় নে নহয় বন্ধুসকল আজি ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত কথা হ'ব ভালে থাকক সুস্থ থাকক নিজৰ কামত নিজে ব্যস্ত থাকক ধন্যবাদ